আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। ডিম খোৱাৰ উপকাৰিতা। আমি যদি ডিম খাওঁ তেনেহ'লে আমাৰ দেহত কি কি উপকাৰ হ'ব সেইখিনি আমি ইয়াতে আলোচনা কৰিম। ডিম খোৱা বহু উপকাৰী। আমি যদি ডিম খাওঁ তেনেহ'লে ডিমে আমাৰ দেহত বহুত উপকাৰ কৰে। ডিমত প্ৰচুৰ পৰিমাণত প্ৰটিন, ভিটামিন, খনিজ আদিৰে পৰিপূৰ্ণ থাকে। ডিমত প্ৰচুৰ পৰিমাণত প্ৰটিন থাকে, ভিটামিন থাকে, খনিজ পদাৰ্থ আদিৰে পৰিপূৰ্ণ হৈ থাকে। ইয়াৰ কিছু উপকাৰিতা তলত আলোচনা কৰা হয়। ১ নম্বৰ, প্ৰচুৰ প্ৰটিনৰ উৎস। ডিমত উচ্চ মানৰ প্ৰটিন থাকে। ডিমত থকা প্ৰটিনে শৰীৰৰ পেশী গঠন আৰু মজবুত কৰিবলৈ সহায় কৰে। ডিমত যিখিনি প্ৰটিন থাকে এই প্ৰটিনে আমাৰ মাংসপেশী গঠন কৰে আৰু মজবুত আৰু শক্তিশালী কৰি ৰাখিবলৈ সহায় কৰে। ২ নম্বৰ, ভিটামিন আৰু খনিজত সমৃদ্ধ। ডিমত বহুত ভিটামিন থাকে আৰু খনিজ পদাৰ্থ থাকে। ডিমত ভিটামিন এ, ডি, ই, বি12, আইৰণ, ফসফৰাছ, সেলেনিয়াম আদি থাকে, যি শৰীৰ সুস্থ আৰু কি কৰে সবল কৰি ৰাখে। তেনেহ'লে ডিমত কি কি ভিটামিন থাকে? ডিমত ভিটামিন এ থাকে, ডি থাকে, ই থাকে, বি12 আৰু খনিজ পদাৰ্থ কি থাকে? আইৰণ, ফসফৰাছ, সেলেনিয়াম, যি আমাৰ শৰীৰটো কি কৰে সুস্থ আৰু সবল কৰি ৰাখে। ৩ নম্বৰ, চকুৰ বাবে উপকাৰী। আমি যদি ডিম খাওঁ তেনেহ'লে আমাৰ চকুৰ বাবে কি হয়? উপকাৰী হয়। ডিমত থকা লিউটিন আৰু জিঅ'জেংথিন নামৰ পদাৰ্থে চকুৰ দৃষ্টিশক্তি ভাল কৰি ৰাখিবলৈ সহায় কৰে। আমি যদি ডিম খাওঁ, ডিমত কি থাকে? দুটা উপাদান থাকে। উপাদান দুটা হ'ল লিউটিন আৰু জিঅ'জেংথিন। এই লিউটিন আৰু জিঅ'জেংথিন পদাৰ্থ দুটাই আমাক কি কৰে? চকুৰ দৃষ্টিশক্তি ভাল ৰাখিবলৈ সহায় কৰে। ৪ নম্বৰ, মগজুৰ বিকাশত সহায়ক। আমি যদি ডিম খাওঁ তেনেহ'লে আমাৰ কেৱল মগজুৰ উন্নয়ন ঘটিব বা বিকাশ ঘটিব। ডিমত থকা কলিন নামৰ পদাৰ্থে মগজুৰ বিকাশ আৰু স্মৃতি শক্তি উন্নত কৰে। আমি যদি ডিম খাওঁ, ডিমত এটা পদাৰ্থ থাকে যাৰ নাম কি হ'ল? কলিন। এই কলিন নামৰ পদাৰ্থে মগজুৰ বিকাশ ঘটায় আৰু স্মৃতি শক্তি উন্নত কৰে। ৫ নম্বৰ, হাড় মজবুত কৰে। আমাৰ যে হাড় আছে, আমি যদি ডিম খাওঁ তেনেহ'লে হাড়বিলাক কি হ'ব? মজবুত আৰু শক্তিশালী কৰে। ডিমত থকা ভিটামিন ডি আৰু কেলছিয়ামে হাড় শক্তিশালী আৰু দাঁত মজবুত কৰি ৰাখে। ডিমত ভিটামিন ডি থাকে আৰু কেলছিয়াম থাকে। এই ভিটামিন ডি আৰু কেলছিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত আৰু শক্তিশালী কৰি ৰাখে। ৬ নম্বৰ, ওজন নিয়ন্ত্ৰণত সহায় কৰে। আমি যদি ডিম খাওঁ তেনেহ'লে আমাৰ যিটো ওজন আছে এই ওজনটো নিয়ন্ত্ৰণত কি কৰে? সহায় কৰে। পেট ভৰ্তি ৰাখিবলৈ ডিমত থকা প্ৰটিনে সহায় কৰে। আমি যদি ডিম খাওঁ তেনেহ'লে ডিমত যিখিনি প্ৰটিন থাকে এই প্ৰটিনে আমাৰ পেটটো ভৰ্তি ৰাখিবলৈ সহায় কৰে। ফলত অতিৰিক্ত খোৱাৰ প্ৰৱণতা কমে, যাৰ ফলত আমাৰ বাৰে বাৰে খোৱাৰ প্ৰৱণতাটো কমি যায়। ৭ নম্বৰ, ত্বক আৰু কেশৰ বাবে উপকাৰী। আমি যদি ডিম খাওঁ তেনেহ'লে আমাৰ ছাল আৰু চুলিৰ বাবে কি হয়? উপকাৰী হয়। ডিমত থকা ভিটামিন আৰু প্ৰটিনে ত্বক চমকপ্ৰদ আৰু কেশ স্বাস্থ্যৱান কৰি ৰাখে। ডিমত ভিটামিন থাকে, প্ৰটিন থাকে। ভিটামিন আৰু প্ৰটিনে আমাৰ ত্বক আৰু চুলি ভালে ৰাখে। সেয়ে দৈনন্দিন আহাৰত ডিম অন্তৰ্ভুক্ত কৰিলে শৰীৰ সুস্থ সবল আৰু সক্ৰিয় হৈ থাকে।